উৎফুল্লিত অনুভৱ কৰিছোঁ যেহেতু বহুত দিনৰ কষ্টৰ ফল সাৰ্থক হোৱা যেন মোৰ অনুভৱ হৈছে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং NIT শিলচৰত মই কৰিছিলোঁ তাৰ পিছত লাহে লাহে মই পৰীক্ষাটো প্ৰিপাৰেচন কৰাৰ কথা 2019-20 চনৰ মানৰ পৰা ভাবিবলৈ ষ্টাৰ্ট কৰিলোঁ আৰু এই ক্ষেত্ৰত প্ৰথমে মোৰ মা দেউতাৰ ধৰক সাপোৰ্ট আৰু ইনস্পিৰেশ্যন দেউতাই যথেষ্ট ইনস্পায়াৰ কৰিছে বা মোক সহায়ো কৰিছে বিভিন্ন ধৰণে গতিকে প্ৰথমেই সেই কথাৰ মই কৃতজ্ঞতা বোধ কৰিব লাগিব আৰু পৰীক্ষাটো দিওঁতে বিভিন্ন সময়ত মই হয়তো অলপ অসুবিধা বা ফ্ৰাষ্ট্ৰেশ্যনো অনুভৱ কৰিছোঁ যেহেতু মই প্ৰিলিমছ 3বাৰ ক্লিয়াৰ কৰিছোঁ কিন্তু ধৰক মেইনছ আগতে পৰা নাছিলোঁ গতিকে সময়ত মই ভাবোঁ যে লাগি থকাৰ যোনটো মানসিকতা বা অধ্যাৱসায় যোনটো বা নিষ্ঠাৰে লাগি থকাৰ মানসিকতাই হয়তো মোক যথেষ্ট সহায় কৰিছে এই ক্ষেত্ৰত উপনীত হোৱাত মই সদ্য ঘোষিত APSC চিভিল ছাৰ্ভিচ পৰীক্ষাত আসাম ফাইনেন্স ছাৰ্ভিচ মোক এলট কৰা হৈছিলে আৰু সেই সূত্ৰে মই গোৱালপাৰা DC অফিচত মোক ফাও বা ফাইনেন্স এণ্ড একাউণ্টছ অফিচাৰ হিচাপে পোষ্টিং দিয়া হৈছে কিন্তু বৰ্তমান আমাৰ ট্ৰেইনিং চলি আছে ডাইৰেক্টৰেট অফ একাউণ্টছ এণ্ড ট্ৰেজাৰীত কৰ ভৱন গণেশগুৰিত আছে আৰু তাৰ ট্ৰেইনিঙে প্ৰায় 1.5 মাহ ধৰি চলি আছিলে আৰু তাতে মই বৰ্তমান নিয়োজিত হৈ আছিলোঁ